ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ বিভিন্ন স্থানত তাৰকা প্ৰচাৰকসকলৰ জনসভাত অংশগ্ৰহণ নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি ঠায়ে ঠায়ে সজাগতামূলক কাৰ্যসূচীৰ আয়োজন আৰু কৃষ্ণকান্ত খণ্ডিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ চতুৰ্থ দীক্ষান্ত সমাৰোহ আদিল হুছেইনলৈ সন্মানসূচক ডক্টৰেট ডিগ্ৰী নমস্কাৰ পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই উৎপল কুমাৰ দাস এতিয়া বিতং বাতৰি বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি বোকাখাটত এখন জনসভাত অংশগ্ৰহণ কৰে অসমত নতুন আন্তঃগাঁথনি গঢ়া বাঁহ উদ্যোগৰ প্ৰসাৰ নদীপথৰ বিকাশ আদি বহুতো উন্নয়নমূলক কাম বিজেপি চৰকাৰৰ দিনতেই হৈছে বুলি মোদীয়ে মত প্ৰকাশ কৰে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে অসমলৈ শান্তি আৰু স্থিৰতা ঘূৰাই আনিছে বুলি দাবী কৰি প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ বিজেপি চৰকাৰ প্ৰতিষ্ঠা কৰিবৰ বাবে ভোট দিবলৈ ৰাইজলৈ আহ্বান জনায় के साथ नई बुलंदियां छूने के लिए आगे बढ़ रहा है कांग्रेस राज में सवाल था कि ब्रह्मपुत्र के दोनों किनारों के बीच आपस में कनेक्टिविटी कैसे बढ़े एनडीए के सेवा काल में ब्रह्मपुत्र पर आधुनिक पुल बन रहे हैं पुराने अधूरे पुलों को पूरा किया जा रहा है कांग्रेस के राज में सवाल था कि दशकों से अशांत चल रहे असम में कभी शांति आएगी क्या आएगी या नहीं आएगी एनडीए के सेवा काल में आज असम में शांति स्थापित हुई है और स्थिरता भी आई है तो 5 गारंटी दे रहे हैं असम के लोग इनकी रग रग से वाकिफ है इन लोगों को झूठे वायदे करने की झूठे घोषणा पत्र बनाने की आदत पड़ गई है गरीब को सिर्फ सपने दिखाओ झूठ बोलो उसे आपस में लड़ाओ और राज करो यही कांग्रेस का हमेशा से सत्ता में रहने का फॉर्मूला रहा মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিনোদ হাজৰিকাৰ হৈ এটা নিৰ্বাচনী সমদলত অংশগ্ৰহণ কৰে ৰহমৰীয়াত অনুষ্ঠিত এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ৰহমৰীয়াৰ বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে ইতিমধ্যে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে প্ৰায় 40 কোটি টকাৰ অনুদান আগবঢ়াইছে তেওঁ লগতে কয় যে ৰহমৰীয়াত বান গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আৰু প্ৰায় 70 কোটি টকাৰ প্ৰয়োজন হ'ব যিটো বিজেপি চৰকাৰ আহিলে পূৰণ কৰা হ'ব বিৰোধীক তীব্ৰ ভাষাৰে সমালোচনা কৰি বিজেপিক পুনৰ জয়ী কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায় পুনৰ প্ৰতাৰণা কৰিবলৈ ওলাইছে আৰু প্ৰতাৰণা কৰিছে কিমান পৰ্যায়লৈকে প্ৰতাৰণা কৰিব পাৰে আপোনালোকে এটা বিবৃতিৰ পৰা গম পাইছে ৰাহুল গান্ধী আহি পেলাই কি কৈ গ'ল যে 6 ঘণ্টাৰ ভিতৰত তেখেতসকলে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব 60 বছৰ কাল থাকিও যি দলে চৰকাৰ থাকিও চাহ শ্ৰমিকৰ মনৰ বেদনা বুজিব নোৱাৰিলে তেখেতসকলে আজিৰ তাৰিখত যিমান ফাঁকি কথা কৈছে ঠিক ইয়াৰ শিক্ষা আজি অসমৰ ৰাইজে তেখেতসকলক এই নিৰ্বাচনত দিব আৰু দিয়া উচিত কাৰণ 60 বছৰ কাল ৰাজত্ব কৰাৰ পাছতো তেখেতসকলে চাহ বাগানৰ লাইনত এটা পকা ৰাস্তা বনাবলৈ এটাও বনাব নোৱাৰিলে এগৰাকী তেখেতসকলে গৰ্ভৱতী মহিলাকো সেই সময়ত পুষ্টিকৰ খাদ্যৰ বাবে ন্যূনতম আন্তৰিকতা প্ৰদৰ্শন কৰি আৰ্থিক সহযোগিতা আগবঢ়াব নোৱাৰিলে আৰু চাহ শ্ৰমিক ৰাইজৰ থকাৰ যিবিলাক স্থান সেই স্থানবিলাকক বিজ্ঞানসন্মতভাৱে সুন্দৰভাৱে সজাই তোলাৰ বাবে যিখিনি পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তা আছিল বিশেষকৈ বিজুলী যোগান বিশুদ্ধ খোৱা পানী এই গোটেই কথাবিলাক তেখেতসকলে আওকাণ কৰি চলিলে আৰু স্বাস্থ্য সুৰক্ষা কৰাৰ কথাটো কংগ্ৰেছ সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি চলিলে
শিৱসাগৰ জিলাৰ নাজিৰাত কালি নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়ে নাজিৰা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াৰ হৈ এখন বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে। ভাষণত নেত্ৰীগৰাকীয়ে বিজেপিক সমালোচনা কৰাৰ লগতে কেৱল কংগ্ৰেছেহে অসম আৰু অসমীয়াৰ ঐতিহ্য সংস্কৃতি অক্ষুণ্ণ ৰাখিব বুলি উল্লেখ কৰে। ৰাইজক তেওঁ দলটোক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায়। जब आप संघर्ष करते हैं, जब आप संकट में होते हैं, तब उनके आंसू नहीं बहते। जब चुनाव आता है तब उन्हें दुख होता है आपकी समस्याओं पर, और जब चुनाव चले जाता है तो जो वादे आपसे किए वो खोखले पड़ते हैं, उनको पूरा नहीं किया जाता। 2016 में आपसे बहुत बड़े वादे किए गए थे। 25 लाख नौकरियों का वादा था, नौजवानों के लिए उज्जवल भविष्य बनाने का। क्या आपको वो नौकरियां मिली, वो रोजगार मिला? जाति भाटी और भेटी की रक्षा करेंगे कहा था। असम अकॉर्ड में जो खंड 6 है उसे कांग्रेस ने बनाया था ताकि आपकी संस्कृति की सुरक्षा हो। क्या उसको लागू किया गया? 2016 में भाजपा ने कहा था कि हम का को लागू नहीं करेंगे, लेकिन सरकार में आते ही का को लागू किया। चाय बागानों में तमाम वादे किए थे कि जो टी ट्राइब्स हैं उनको एक अलग दर्जा मिलेगा, कि आपकी दिहाड़ी बढ़ाई जाएगी, आपके लिए सुविधाएं बनेंगी। लेकिन जिन बहनों से मैं मिली थी उन्होंने मुझे बताया कि न चिकित्सा की सुविधा है, न टॉयलेट की सुविधा है, न दिहाड़ी बढ़ाई गई है, कोई सुविधा नहीं है। ऊपर से इस सरकार ने आपको महंगाई से मारा है। লখিমপুৰ জিলাৰ 109 নম্বৰ বিহপুৰীয়া বিধানসভা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলে নিজ নিজ মনোনীত প্ৰাৰ্থীৰ বাবে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী ভূপেন বৰাই বিভিন্ন ঠাইত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। কালি তেওঁ নাৰায়ণপুৰৰ জামুগুৰি, ৰাজগড় আৰু ভোলাবুৰী ৰংগমঞ্চত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। একেদৰে বিজেপিৰ প্ৰাৰ্থী ডক্টৰ অমিত কুমাৰ ভূঞাইও প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। চৰাইদেউ জিলাৰ 106 নম্বৰ সোণাৰী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ অভিযান চলায়। ডক্টৰ শৰ্মাই প্ৰাৰ্থী কোঁৱৰক লগত লৈ সোণাৰীত এটা সমদলত অংশগ্ৰহণ কৰে। বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিগত 5 বছৰ উন্নয়নমূলক কাম কাজলৈ চাই দলীয় প্ৰাৰ্থীগৰাকীৰ সপক্ষে ভোটদান কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায়। আঠান্ন নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী নগেন চন্দ্ৰ দাসেও পূৰ্ণগতিত প্ৰচাৰ চলাইছে। সকলো জনগোষ্ঠীৰ সম অধিকাৰ আৰু সম উন্নয়নৰ বাবে ৰাইজৰ সেৱা কৰাৰ মানসেৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱা বুলি দাসে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। অবড়ো সুৰক্ষা সমিতিয়ে ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীৰ প্ৰতি সমৰ্থন আগবঢ়োৱা বুলি প্ৰকাশ কৰিছে। চিৰাং জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত শনিবাৰে জিলাখনৰ উপায়ুক্ত তথা নিৰ্বাচনী বিষয়া গৌতম তালুকদাৰ চিডলি বিধানসভা সমষ্টিৰ মাণ্ডলিক আৰু খণ্ড বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। জিলাখনত নিৰ্বাচন সুকলমে সম্পন্ন কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন পদক্ষেপ সন্দৰ্ভত বৈঠকত বিষয়াসকলৰ সৈতে আলোচনা কৰা হয়। নিৰ্বাচন হ'বলগীয়া ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ বিভিন্ন সা সুবিধা তথা প্ৰশিক্ষণৰ লগতে ভোটদানৰ দিনা কোভিড-19ৰ সকলো নীতি নিয়ম মানি চলা আদি বিভিন্ন বিষয় সম্পৰ্কেও বৈঠকত আলোচনা কৰা হয়। মঙলদৈ নিৰ্বাচনী জিলাৰ অন্তৰ্গত কলাইগাঁও নিৰ্বাচনী সমষ্টিৰ দৰং আৰু ওদালগুৰি জিলা সামৰি মুঠ ভোটাৰ হৈছে 1,81,472 গৰাকী। দৰং জিলা প্ৰশাসনে নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে 264টা ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰি 6টা মণ্ডল আৰু 24টা খণ্ডত বিভক্ত কৰি বিষয়াসকলক নিয়োগ কৰিছে বুলি জিলাখনৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে বিভিন্ন প্ৰান্তৰ লোকসকলে সমষ্টিটো উন্নয়নৰ দিশৰ পৰা বহু পিছ পৰি থকা বুলি আক্ষেপ কৰা পৰিলক্ষিত হৈছে 6টা জোনত ভাগ কৰিছোঁ আৰু 24টা সেক্টৰ অফিস ভাগ কৰি লৈছোঁ আমি তাৰ কাৰণে আমাৰ যিখিনি মেন পাৱাৰ লাগে কোভিড প্ৰটকল অনুসৰি ভোট দিব লাগে হেল্থ ওয়াৰ্কাৰ আৰু যিখিনি আমাৰ ভিলেজ ডিফেন্স অৰ্গানাইজেশ্যন ভিডিপি আছে অংগনবাদী ওয়াৰ্কাৰ আছে সকলোকে আমি হস্তম কৰি ৰাখিছোঁ ইতিমধ্যে আপোনালোকে হাইলাকান্দি জিলাত নিকা আৰু শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে ভোটকৰ্মী বিষয়া আৰু মাইক্ৰ' অবজাৰ্ভাৰসকলৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ কালিৰ পৰা হাইলাকান্দিৰ এছ মহাবিদ্যালয়ত আৰম্ভ হৈছে জিলাখনৰ উপায়ুক্ত মেঘনিধি দাহাল আৰু সাধাৰণ পৰ্যবেক্ষক ইফাত আৰাৰ উপস্থিতিত মুঠ 88 গৰাকী মাইক্ৰ' অবজাৰ্ভাৰ আৰু 745 গৰাকী ভোটকৰ্মীক ভোটদান প্ৰক্ৰিয়া সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰা হয় এখন প্রথমে আমরা আগে দিদিনে কাম করব তারপরে SVEEP অভিযানৰ অধীনত বালি শিল্পৰ জৰিয়তে কাছাৰ জিলা প্ৰশাসনে সমাগত বিধানসভা নিৰ্বাচনত ভোটাৰসকলক উৎসাহিত কৰাৰ বাবে অভিনৱ কাৰ্যসূচী আৰম্ভ কৰিছে জিলাখনৰ উপায়ুক্ত কীৰ্তি জলিয়ে উদ্বোধন কৰা এই কাৰ্যসূচীত জিলাখনৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে এনেধৰণৰ কাৰ্যসূচীয়ে ভোটাৰসকলৰ মাজত অধিক সজাগতা সৃষ্টি কৰিব বুলি উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে बीच में मत आ जाना प्लीज कैंपेन है हम बेसिकली कचार में हर चीज़ को सेलिब्रेट कर रहे हैं उसकी प्रथा उसकी कल्चर उसकी लैंग्वेज उसकी एक संस्कृति जो बोलते हैं उसमें हमने लास्ट टाइम जो रोड पे रंगोली हमने मनाया था वो धरती को सेलिब्रेट कर रहे थे आज हम एनवायरनमेंट को सेलिब्रेट कर रहे हैं आगे हम हवा और पानी में भी सेलिब्रेशंस प्लान कर चुके हैं গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত কালি কৃষ্ণকান্ত খণ্ডিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ চতুৰ্থ দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয় অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণ দি ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক নাগেশ্বৰ ৰাৱে কয় যে মুক্ত উচ্চ শিক্ষাই বৰ্তমান যথেষ্ট প্ৰসাৰতা লাভ কৰিছে আৰু এই ক্ষেত্ৰত কৃষ্ণকান্ত খণ্ডিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে এই অনুষ্ঠানত খ্যাতনামা অভিনেতা আদিল হুছেইন বিশিষ্ট বড়ো অনুবাদক সুরত নাৰ্জাৰী অগ্ৰণী সমাজকৰ্মী তথা উদ্যোগী ব্যক্তি দীপক কুমাৰ বৰঠাকুৰকে ধৰি কেইবাগৰাকীও ব্যক্তিক সন্মানসূচক PhD আৰু অধ্যাপক ৰঞ্জিত কুমাৰ দেৱগোস্বামীক ডিলিট উপাধি প্ৰদান কৰা হয় লগতে বিশ্ববিদ্যালয়খনৰ নিয়মীয়া ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ডিগ্ৰী আৰু ডিপ্লোমাও প্ৰদান কৰা হয় বিশ্ববিদ্যালয়ৰ আচাৰ্য অধ্যাপক জগদীশ মুখীৰ অনুপস্থিতিত তেওঁৰ লিখিত ভাষণ পাঠ কৰি শুনোৱা হয় বঙাইগাঁও জিলা প্ৰশাসন তথা বঙাইগাঁও জিলাৰ স্বাস্থ্য সমিতিৰ উদ্যোগত জিলাখনৰ উপায়ুক্ত ডাক্তৰ MS লক্ষ্মীপ্ৰিয়াই কালি চহৰৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত বিশেষ কোভিড-19 চিটা প্ৰদান অভিযানৰ শুভাৰম্ভ কৰে জিলাখনৰ 60 বছৰ ঊৰ্ধ্বৰ ব্যক্তি আৰু 45 পৰা 59 বছৰৰ আনুষংগিক ৰোগত আক্ৰান্ত হৈ থকা লোকসকলৰ বাবে এই চিটাকৰণ অভিযান আৰম্ভ কৰা হয় কালিৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই কাৰ্যসূচীত জিলাখনৰ প্ৰায় 6500 গৰাকী 60 ঊৰ্ধ্বৰ লোকক চিনাক্ত কৰি চিটা প্ৰদানৰ সিদ্ধান্ত লোৱা বুলি উপায়ুক্তগৰাকীয়ে প্ৰকাশ কৰে ITBB নেচাৰেলৰ উদ্যোগত কালি নেহৰু ষ্টেডিয়ামত এদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত বেডমিণ্টন চেম্পিয়নশ্বিপ 2021 অনুষ্ঠিত হয় প্ৰতিযোগিতাত অসমৰ বিভিন্ন স্থানৰ 5টা দলে অংশগ্ৰহণ কৰে প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত গুৱাহাটীৰ হাতীগড় চাৰিআলিৰ A ক্লাবে হাতীগড় চাৰিআলিৰ B ক্লাবক পৰাস্ত কৰি বিজয়ীৰ সন্মান লাভ কৰে স্বাস্থ্য বিভাগৰ শেহতীয়া তথ্য অনুসৰি অসমত এতিয়ালৈকে 5,40,402 গৰাকী লোকক প্ৰথম পালি আৰু 1,02,549 গৰাকী লোকক দ্বিতীয় পালি কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে ৰাজ্যত এতিয়ালৈকে 2,15,213 গৰাকী লোক কোভিডৰ পৰা সুস্থ হৈ উঠিছে আৰোগ্যৰ হাৰ হৈছে 98.73%। ইফালে মুঠ আক্ৰান্তৰ সংখ্যা 2,17,976 লৈ বৃদ্ধি পাইছে ইয়াৰে 316 গৰাকী ৰোগী সম্প্ৰতি চিকিৎসাধীন হৈ আছে আনহাতে এই পৰ্যন্ত 1,100 জন লোকৰ এই ৰোগত মৃত্যু হৈছে বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ বিভিন্ন স্থানত তাৰকা প্ৰচাৰকসকলৰ জনসভাত অংশগ্ৰহণ
নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি ঠায়ে ঠায়ে সজাগতামূলক কাৰ্যসূচীৰ আয়োজন আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ চতুৰ্থ দীক্ষান্ত সমাৰোহ আদিল হুছেইনলৈ সন্মানসূচক ডক্টৰেট ডিগ্ৰী পুৱাৰ বাতৰি ইমানেই নমস্কাৰ